ছাৰ ছুটীত আছিলে ষ্টাডি লিভ তাৰপিছত আমাৰ CSO ইয়াত চাই আছিলে বৰ্তমান CSO অহা নাই কাৰণে মই চাব লগা হৈছে মই ফাৰ্মাচী হিচাপে আছোঁ 40-50 জন আপুনি কিমানখিনি মানুহ চিকিৎসা কৰি আছে হয় সম্ভৱ হয়নে পাৰে অসুবিধাটো হয় অকণমান সেইকাৰণে ডক্টৰ এজন লাগে ইয়াত প্ৰসূতি আছে প্ৰসূতি অকল ইয়াত আপোনাৰ ডেলিভাৰী কৰা হয় ডেলিভাৰী কৰিলে আমাৰ বাইদেউহঁত আছে GNM বাইদেউহঁত DNM বাইদেউহঁতে চায় বাকী টেষ্টখিনিতো লেবৰেটৰী বাইদেউ কৰে হয় আমাৰ ছাৰ আছিলে নৱজিত বৰা বুলি এজন তেখেতে মানে পঢ়িবৰ কাৰণে গ'ল এতিয়া পঢ়িব যোৱাৰ কাৰণে আমাৰ এতিয়া অকণমান চিকিৎসা বিষয়ে অসুবিধা হৈছে বাৰু ছাৰ 2 মাহ ছুটী লৈছিলে তাৰপিছতে চিট পালে গুচি গ'ল আমাৰ ফাৰ্মাচিছে চলাই আছে আৰু এইটো বৰ্তমান সমস্যা হয় মাজে মাজে আমাৰ CSO আনি বহায় পেচেণ্ট চাই তেনেকৈ মেডিকেল চলি আছে আৰু ডক্টৰ অবিহনে ফাৰ্মাচিছে চলাইছে CSO চলায় 10 বেডেড হস্পিটেল হয় দুখৰ কথা যে আপোনাৰ ভোলাবুৰি ইমান এটা বৃহত্তৰ অঞ্চল প্ৰায় 60খন গাঁও ইয়াৰ লগত জড়িত কিন্তু ইয়াত আপোনাৰ যিসমূহ লোক বসবাস কৰে চব মধ্যবিত্ত আৰু নিম্ন মধ্যবিত্তৰ লোক তেখেতসকলে ইয়াৰ পৰা ধলপুৰ বা লখিমপুৰলৈ যাবৰ বাবে যাতায়াতৰ বিশেষ অসুবিধা হয় আৰু আমাৰ একমাত্ৰ এখনেই প্ৰাথমিক চিকিৎসালয় যিখন 10খন বিচনাযুক্ত মহানন্দ বৰা চিকিৎসালয় কিন্তু তাত এতিয়া বৰ্তমান দেখা গৈছে যে স্থায়ী ডক্টৰ নাই আমাৰ অতি শীঘ্ৰে এজন স্থায়ী ডক্টৰ দিবৰ বাবে আমি চৰকাৰ তথা প্ৰশাসনক দাবী জনাইছোঁ ইয়াত যদি আপোনাৰ চিৰিয়াছ পেচেণ্ট এটা আহে ইয়াৰ পৰা ৰেফাৰ কৰি পেলাই সেই পেচেণ্টটো গৈ বেলেগ এখন মেডিকেল পোৱাত বহুত দুৰ্ভোগ ভুগিবলগীয়া দেখা গৈছে সেয়ে আমি স্বাস্থ্যমন্ত্ৰী তথা মুখ্যমন্ত্ৰীক এটা কথা দাবী জনাব বিচাৰিছোঁ যে ছাত্ৰ সন্থাৰ ফালৰ পৰা অতি শীঘ্ৰে ইয়াত 2জন স্থায়ী ডক্টৰ দিয়ক অন্যথা আমি ছাত্ৰ সন্থাই স্থানীয় ৰাইজৰ সহযোগত ইয়াত প্ৰতিবাদ কৰিবলৈ বাধ্য হ'ম যে এই হস্পিটেলখন বহু দিনৰ পিছত বহু চেষ্টা প্ৰচেষ্টাৰ পিছত আমি পাইছিলোঁ পোৱাৰ পিছতো এই হস্পিটেলখনৰ কোনো সুবিধা আমি বিশেষভাৱে সুবিধা পোৱা নাই এজন ডক্টৰে চলিছে মাজতে এজন ডক্টৰ দিছিলে আয়ুৰ্বেদিক ডক্টৰ তেওঁকো ইয়াৰ পৰা লৈ যোৱা হ'ল আৰু সেইকাৰণে এই বৃহত্তৰ অঞ্চলটোৰ কাৰণে এই হস্পিটেলখনেই একমাত্ৰ হস্পিটেল হিচাপে আছে যদিও ডক্টৰৰ অভাৱত আমাৰ ৰাইজে যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছে যথেষ্ট ৰোগীৰ ভিৰ হয় ইয়াত এজন ডক্টৰ আছিলে তেখেতেও বৰ্তমান ছুটীত গুচি যোৱাৰ কাৰণে এই ভিতৰুৱা অঞ্চলটোত এনেকুৱা অসুবিধা হৈছে যে আমি মানে আচলতে বৰ্ণনা কৰি শেষ কৰিব নোৱাৰোঁ ৰোগীৰ কেতিয়াবা লাইন হৈ যায় সেয়া আমি আমাৰ বিভাগীয় কৰ্তৃপক্ষ বা আমাৰ এই বিভাগৰ দায়িত্বত থকা মুখ্যমন্ত্ৰী মহোদয়ক আমি অনুৰোধ জনাইছোঁ যে অতি সোনকালে ইয়াত এজন ডক্টৰ দিবৰ কাৰণে আমি অনুৰোধ জনাইছোঁ আৰু এয়া আমাৰ ৰাইজৰ দাবী ইয়াত ৰোগীৰ কেতিয়াবা অৱস্থা বেয়া হৈ যায় সেইকাৰণে ডক্টৰ নোহোৱাৰ কাৰণে ইয়াত যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছে আমি চৰকাৰক অনুৰোধ জনাইছোঁ বিশেষ কথা হ'ল কি মহানন্দ বৰা 10 বেডেড হস্পিটেলখন আমাৰ ৰাইজৰ প্ৰচেষ্টাত ইয়াত হৈছিলে পিছত আমাৰ ধুনীয়া ডক্টৰ আহিছিলে ইছলাম বুলি এজন ডক্টৰ কিন্তু তেওঁক কি কৰি কেনেকৈ কৰি ইয়াৰ পৰা ট্ৰেন্সফাৰ দি দিলে দিয়াৰ পিছত আমাৰ লোকেল ডক্টৰ নৱজিত বৰা আহিলে নৱজিত বৰাই এতিয়া MDত ছিট পোৱাৰ কাৰণে তেওঁ চণ্ডীগড়ত যাব লগা হ'ল ইতিমধ্যে কালি SDMO ছাৰক আমি লগ পাই সুধিলোঁ তেখেতে ক'লে যে তেওঁ ফৰ্মেল ছুটীটো এতিয়ালৈকে এলাউড হোৱা নাই গতিকে আমি ডক্টৰ এজনৰ ব্যৱস্থা কৰিব পাৰোঁ নে নোৱাৰোঁ ঠিক নাই মানে ডক্টৰৰ বৰ্তমান অভাৱ বৰ্তমান আমাৰ চাৰুদত্ত বাইদেউ আৰু দয়ানন্দ দা গোটেই হস্পিটেলখন চলাই আছে কাৰণ আমাৰ প্ৰসূতি এটা বিভাগ আছে প্ৰসূতি বিভাগত আমাৰ ইয়াত প্ৰসৱ হয় ল'ৰা ছোৱালী প্ৰসৱ হয় এই 2জন মানুহেই মানে বহুত কষ্ট কৰি আমাৰ ইয়াত মানুহক ছাৰ্ভিচ দি আছে গতিকে আমি অতি সোনকালে আমি এই ডক্টৰ মানে স্বাস্থ্য বিভাগত আমাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আছে তেখেতক অনুৰোধ জনাইছোঁ অতি সোনকালে ভোলাবৰী 10 বেডেড হস্পিটেলত 2জন ডক্টৰ দি আমাৰ ৰাইজক উপকৃত কৰিব বুলি আমি আশা ৰাখিলোঁ